লাগিব যে আপোনাৰ সন্তানৰ কি কি ক্ষেত্ৰত ভুল আছে, কি কি ক্ষেত্ৰত তেওঁলোকৰ লেকিংছ আছে, সেইখিনি ক্ষেত্ৰত এগৰাকী পিতৃ বা মাতৃ সম্পূৰ্ণ সচেতন আৰু সচেতনভাৱে আমি তেওঁলোকে যিখিনি কামত তেওঁলোক দক্ষ তাক আমি সাৰ পানী দিব লাগিব। আজিকালি ল'ৰা ছোৱালী আৰু ক'তনো চাব, বুঢ়া বয়সত আমাৰো চাগে একে গতি হ'ব, বৃদ্ধাশ্ৰম। আৰু ল'ৰায়ে বোৱাৰী অনাৰ পিছত আৰু ভৰসা কৰিবতো নোৱাৰি। আপুনিও আপোনাৰ সন্তানৰ বিষয়ে এনেকৈ কয় নেকি যে আপুনিও আপোনাৰ সন্তানক একেবাৰে সন্তান সৰু হৈ থাকোঁতেই, তেওঁলোক 5ত পঢ়ি থাকোঁতে, 6ত পঢ়ি থাকোঁতে, ইভেন 9, 10ত পঢ়ি থাকোঁতে আপুনি ভাবে নেকি যে আপোনাৰ সন্তানে আপোনাক নাচায়, আপোনাৰ সন্তানে আপোনাক অৱহেলা কৰিব, বৃদ্ধ অৱস্থাত আপোনাক বৃদ্ধাশ্ৰমত থ'বগৈ? যদি আপুনি এনেকুৱা ধাৰণা পোষণ কৰিছে, সন্তানে সেই ধৰণৰ ধাৰণা আপোনাৰ পৰা লোৱাই নাই, একচুৱেলি তেনেকুৱা ধৰণে ভবাই নাই কিজানি তেওঁলোকে, সেই ধাৰণাটো যদি আপুনি নিজে পোষণ কৰিছে মনত আৰু তাক সেই অনুভৱটো আপুনি কঢ়িয়াইছে, তেনেহ'লে সেই ঘটনাটোৱে আপোনাৰ জীৱনত ঘটিবলৈ গৈ আছে। আপুনি তাকে মেনিফেষ্ট কৰিব। নমস্কাৰ, মই তুলুমণি বৰগোহাঁই। মই এগৰাকী য়োগা টিচাৰ আৰু এগৰাকী NLP কোচ। গতিকে আজি আমি কথা পাতিম আমি কেনেকৈ সন্তানৰ সৈতে সুস্থ সম্পৰ্ক এটা গঢ়ি তুলিব পাৰোঁ বা তেওঁলোকৰ লগত এটা সুস্থ সম্পৰ্ক ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত প্ৰথম কথাটো হৈছে আপুনি সন্তানৰ প্ৰতি নিগেটিভ ধাৰণা পোষণ কৰা এই তৎকালে এই মুহূৰ্ততে বন্ধ কৰক। আৰু এই ক্ষেত্ৰত মই উদাহৰণ দিওঁ নিজৰ জীৱনৰ, কিয়নো মই নিজৰ জীৱনৰ উদাহৰণ দিব বিচাৰোঁ এই কাৰণে যে যাতে আপোনালোকে অনুভৱ কৰিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে মোৰ জীৱন বিৰাট ভাল, মোৰ সন্তান বিৰাট ভাল বুলি আপোনালোকৰ পৰা প্ৰশংসা পাবলৈ, তেনেকুৱা নহয়। কিন্তু কথাটো হ'ল যে মই মোৰ সন্তানক জন্ম দিয়াৰ পৰা এতিয়ালৈকে মই কেতিয়াও ভবা নাই, ইভেন যেতিয়া তেওঁ ক্লাছ 6, 7ত পঢ়ি আছিল, মই কেতিয়াও ভবা নাছিলোঁ, যিটো সময়ত মানুহে কৈছিল যে টিনেজাৰ তোলা বহুত ডাঙৰ কঠিন কাম। আৰু আনকি মই যেতিয়া মোৰ সন্তানক লৈ আনিছিলোঁ, মই অকলে কৰ্মস্থলীলৈ সন্তানক ডাঙৰ কৰিবলৈ, যিহেতু টিনেজাৰ সময়ত মই ভাবোঁ যে মাকৰ প্ৰয়োজন আটাইতকৈ বেছি, দেউতাকে ইমান বেছি চাব নোৱাৰে, কাৰণ তেওঁলোকে ইম'চনেলি সন্তানৰ লগত ইমান এটাচ হৈ বেছিভাগ দেউতাকেই নোৱাৰে, হয়তো ব্যতিক্ৰম থাকে, তথাপিও মাকৰ প্ৰয়োজন বেছি বুলি মই অনুভৱ কৰোঁ। যেতিয়া মই তেওঁক লৈ আনিছিলোঁ, বহুতেই কৈছিলে যে ল'ৰাটো ডেকা হ'বলৈ গৈ আছে, তই চম্ভালিব পাৰিবি জানো? কিন্তু মোৰ বিশ্বাস আছিল, মোৰ নিজৰ ওপৰত বিশ্বাস আছিল আৰু মোৰ সন্তানৰ ওপৰত বিশ্বাস আছিল যে মোৰ এই সন্তানৰ যিটো টিনেজ কাল, সেই কালটো খুব ভালদৰে পাৰ হ'ব। আৰু সঁচা অৰ্থত এই ক্ষেত্ৰত মই মোৰ সন্তানক লৈ মই সদায় কৃতজ্ঞ, ঈশ্বৰক লৈ কৃতজ্ঞ যে তেওঁ মোক ইমান সুন্দৰ সন্তান এটা উপহাৰস্বৰূপে দিলে বা মোৰ ল'ৰাটো মোৰ জীৱনলৈ আহিল। আৰু মোৰ সন্তানে এতিয়ালৈকে কোনো নিচাসক্ত বস্তুৰ প্ৰতি আসক্ত হোৱা নাই। তেওঁ 18 বছৰ পূৰ কৰিছে, তেওঁ নিজৰ স্বাস্থ্যৰ সঠিক যতন লয়, ভালদৰে খোৱা বোৱা কৰে, আৰু এটা ল'ৰাই যিটো পঢ়া শুনাত আগ্ৰহ দেখাব লাগে তেওঁ সিমানখিনি দেখাই আহিছে। এক্সেলেণ্ট বা কিবা মই এই কথাটো নকওঁ, কিন্তু সাধাৰণ যিখিনি মানৱীয় গুণ তেওঁ আয়ত্ব কৰিছে। কিন্তু তাৰ লগত নিশ্চয় তেওঁ কিছুমান নিগেটিভিটি আছে মোৰ সন্তানৰ, কিন্তু মই সেই নিগেটিভিটিৰ কথা নাপাতোঁ। কিয়নো নাপাতোঁ, যেতিয়া মই ক'ম যে মোৰ সন্তানৰ এই নিগেটিভ গুণখিনি আছে, সেইখিনি যেতিয়া মই মানুহৰ লগত ডিছকাছ কৰিম, অনবৰত কথা কৈ থাকিম, সেই নিগেটিভিটিখিনি মেনিফেষ্ট হ'বলৈ গৈ থাকে, মেনিফেষ্ট কৰোঁ। গতিকে মই নকওঁ মোৰ সন্তানৰ কি কি নিগেটিভিটি আছে, সেইটো মই মোৰ সন্তানকো বহুত বেছি দেখাই নাথাকোঁ যে তোমাৰ এইটো নিগেটিভ গুণ আছে। মই কওঁ যে তোমাৰ এইখিনি পজিটিভিটি আছে, তুমি এইকেইটা কথাত খুবেই ভাল, তুমি ইমান ধুনীয়াকৈ যতন লোৱা দেহা, মই কওঁ নিজৰ, আৰু এইটো বয়সত তোমাৰ খাদ্যাভ্যাস ইমান ভাল, তুমি নিজে স্বাস্থ্য সচেতন, তুমি ইমান ধুনীয়া ছবি আঁকা। মই তাক এনকাৰেজ কৰোঁ, ভাল গুণখিনি দেখাওঁ, যাতে সি নিজেও ভাল গুণখিনিত ফ'কাছ কৰে, সেইখিনি ডেভেলপ কৰি গৈ থাকে, আৰু লাহে লাহে তাৰ যি নিগেটিভিটি আছে, তেওঁৰ যি নিগেটিভিটি আছে, সেইখিনি কমি কমি আহি থাকে, ঋণাত্মকতাখিনি। গতিকে আপোনালোকলৈও মোৰ অনুৰোধ যে আপোনালোকৰ সন্তানৰ যিবিলাক নিগেটিভিটি আছে, ডেফিনেটলি আপুনি পিতৃ মাতৃ হিচাপে সজাগ থাকিব লাগিব যে আপোনাৰ সন্তানৰ কি কি ক্ষেত্ৰত ভুল আছে, কি কি ক্ষেত্ৰত তেওঁলোকৰ লেকিংছ আছে, সেইখিনি ক্ষেত্ৰত এগৰাকী পিতৃ বা মাতৃ সম্পূৰ্ণ সচেতন আৰু সচেতনভাৱে আমি তেওঁলোকে যিখিনি কামত তেওঁলোক দক্ষ তাক আমি সাৰ পানী দিব লাগিব, যাতে যিখিনিত তেওঁলোকৰ দক্ষতা নাই বা বেয়া গুণ থাকে সেইখিনি কমি যায়, বা যিখিনি তেওঁলোক দক্ষ সেইখিনি দক্ষ হৈ গৈ থাকোঁতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়, আৰু যিখিনিত তেওঁলোক অদক্ষ সেইখিনিতো লাহে লাহে দক্ষ হ'বলৈ আৰম্ভ কৰে। গতিকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আমি পালন কৰিবলগীয়া ভূমিকাটো কেনেকুৱা ধৰণৰ হ'ব, যে সন্তানৰ প্ৰতি এটা সুস্থ মনোভাৱ ধাৰণ কৰা, যে মোৰ সন্তানে
কেতিয়াও এনেকুৱা অমানৱীয় কাম কৰিব নোৱাৰে। মোৰ সন্তান মানৱীয়। মোৰ সন্তানে বুঢ়া কালত মোক নেচাব এনেকুৱা ধৰণৰ ধাৰণা বা ভয়ৰ পৰা আপুনি মুক্ত হ'ব লাগিব। নহ'লে কৈছে আপুনি তাকে মেনিফেষ্ট কৰিব। আৰু তাৰ কাৰণে আপুনি ভয়টোৰ পৰা মুক্ত কেনেকৈ হ'ব? গ'ল ৰাইটিং আমাক বহুত সহায় কৰে। আৰু যিসকলে মোৰ লগত আছে, অলৰেডি আমি 28 ডেজ কমপ্লিট কৰিছোঁ সন্তানক লৈ কেনেকৈ গ'ল লিখিব লাগে এই বিষয়ত। আৰু আজিলৈকে আপোনালোকে নিশ্চয় সন্তানৰ সফলতাৰ বাবে যি গ'ল লিখিছে, সেই যোৱাবাৰ ভিডিঅ'টোত দিছিলোঁ সেইখিনি লিখি আছে। আৰু তাৰ লগত এটা যোগ কৰিব লাগিব যে আপুনি সন্তানৰ সৈতে এটা সুস্থ সুন্দৰ স্নেহৰ সম্পৰ্কেৰে বান্ধ খাই আছে, আৰু তাক লিখিব লাগিব প্ৰেজেণ্ট টেন্সত। আৰু আপুনি যোৱাবাৰৰ ভিডিঅ'টোত যিখিনি গ'ল লিখিছিলে সেইখিনি আপুনি সেই গ'ল সন্তানে সেই গ'ল এচিভ নকৰালৈকে আপুনি লিখি থাকিব লাগিব। তাৰ লগত আপুনি এড কৰিব লাগিব যে আপুনি আপোনাৰ সন্তানৰ সৈতে এটা সুস্থ সুন্দৰ সম্পৰ্কেৰে বান্ধ খাই আছে। আৰু ই লাহে লাহে আপুনি যি ফিয়েৰ ল'ব, সন্তানৰ প্ৰতি যিটো ভয় কৰি আহিব যে তেওঁ মোক বুঢ়া বয়সত নাচাব, অৱহেলা কৰিব, সেই ফিয়েৰটোৰ পৰা মুক্ত হ'ব। আৰু সেই ফিয়েৰটোৱে, যিহেতু মই কৈছোঁ যে ল অৱ এট্ৰেকশ্যনৰ মতে আপোনাৰ যি ভয় থাকে, সেই ভয়ৰ ঘটনা আপোনাৰ জীৱনলৈ আকৰ্ষণ কৰিব। আপুনি সেই আকৰ্ষণৰ পৰা বদলি আপুনি যি আস্থা ৰাখিব সন্তানৰ ওপৰত, সেই আস্থাজনক ঘটনা, ধনাত্মক ঘটনা আপুনি জীৱনলৈ আকৰ্ষণ কৰা আপোনাৰ সম্ভৱপৰ হ'ব। আৰু তাৰ লগতে আপুনি কি কৰিব লাগিব? আপুনি নিশ্চয় সন্তানৰ কাৰণে এক উদাহৰণ হ'ব লাগিব যে আপুনি এজন দায়িত্ববান ব্যক্তি। আপুনি নিজৰ পিতৃ মাতৃৰ দায়িত্ব লৈছে, কেয়াৰ লৈছে। আপুনি সন্তানক কি শিকাইছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। যান্ত্ৰিকভাৱে আমি ৰেছপনচিবল হোৱাটো উচিত নহয় যে মোৰ মা, তেওঁ বেমাৰ হৈছে, খুব খঙেৰে গৈ আপুনি পইচাটো পে' কৰিছে, মেডিকেল বিল দিছে বা এনেকুৱা ধৰণে নহয়। আপুনি আন্তৰিকতাৰে আপোনাৰ দায়িত্ব পালন কৰক। আপোনাৰ সন্তানে বুজি পাব যে মোৰ পিতৃ মাতৃয়ে যেনেদৰে বৃদ্ধসকলৰ দায়িত্ব লৈছে, বয়োজ্যেষ্ঠসকলৰ দায়িত্ব লৈছে, ময়ো দায়িত্ব ল'ম ভৱিষ্যতে তেনেকৈ মোৰ পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ। গতিকে আমি নিজে উদাহৰণ হ'ব লাগিব। আমি নিজেই নিজৰ দায়িত্ব পালন নকৰিম আৰু সন্তানৰ প্ৰতি নিগেটিভ মনোভাৱ পোষণ কৰিম, তেতিয়া নিশ্চয় আমাৰ জীৱনতো একেই ঘটনা ঘটিব। আৰু এই ক্ষেত্ৰত মই আৰু এটা উদাহৰণ দিওঁ। মোৰ মা যিহেতু ল'ৰা সন্তান নাই, সেইটো সময়ত গাঁৱৰ মানুহে বহুতে কৈছিল যে কোনে চাব তোক, তোৰ ল'ৰা নাই। আৰু আজি মই ঘৰৰ ডাঙৰ ছোৱালী হিচাপে মই নিজে বহুত দায়িত্ব পালন কৰিছোঁ বুলি মই ভাবোঁ। কাৰণ মই সেইটো ক'ব পাৰোঁ, ডাঠি ক'ব পাৰোঁ যে মই দায়িত্বৰ ক্ষেত্ৰত কেতিয়াও ফাঁকি দিয়া নাই। পৰিয়ালৰ দায়িত্বৰ ক্ষেত্ৰত যে মই মোৰ ভণ্টিকো মই যথেষ্ট দায়িত্ব লৈছিলোঁ ভণ্টিৰ। তাৰপিছত মোৰ মা এতিয়াও মোৰ দায়িত্বত আছে। তেওঁ শাৰীৰিক অসুস্থতা হওক, সকলো ধৰণৰ প্ৰয়োজনীয়তা হওক, অৰ্থনৈতিক প্ৰয়োজনীয়তা সকলোখিনি মোৰ হাজবেণ্ড আৰু মই পূৰণ কৰি আছোঁ। আৰু সেইক লৈ মই বহুত সুখী আচলতে, কিয়নো ঈশ্বৰে যে মোক সেই সুবিধা দিছে, ইউনিভাৰ্ছে মোক সুবিধা দিছে, মোক সক্ষম কৰিছে অৰ্থনৈতিকভাৱে, শাৰীৰিক মানসিকভাৱে মোৰ মাৰ দায়িত্ব ল'ব পৰাকৈ। সেইকাৰণে মই বহুত সুখী। আৰু মই মোৰ সন্তানৰ ওপৰত বহুত আস্থা ৰাখোঁ, ভৰসা ৰাখোঁ যে বৃদ্ধকালত মোৰ সন্তানে মোক কেতিয়াও অকলশৰীয়া নকৰে। মই সেই আস্থা ৰাখোঁ। আৰু মই সন্তানকো কওঁ, লগত থকা মানেই দায়িত্ব পালন নহয়। হয়, কৰ্মৰ কাৰণে নিশ্চয় আঁতৰত থাকিব লগা হ'ব পাৰে, কিন্তু তথাপিও আমাৰ মাজত যিটো কানেক্টিভিটি, সেইটো যাতে লছ নহয়। বা আমি এনেকৈও ভাবোঁ যে আমি যদি সম্ভৱ হয় আমি নিশ্চয় একেলগে থাকিম, আৰু যদি সম্ভৱ নহয়ও আমাৰ মাজৰ যিটো সম্পৰ্ক সেয়াও থাকিব। আৰু কি টেক্সট লিখিব সেই টেক্সটটো মই দি দিম, মাত্ৰ এটা বাক্য লিখিলেই হ'ব। আৰু আপোনালোকে আগৰ যিখিনি গ'ল ৰাইটিং তাৰ লগত এড কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু যিসকলে বুজা নাই গ'ল ৰাইটিং কি, কেনেকৈ কি কৰিব লাগে, তেওঁলোকে মোৰ ইউটিউবলৈ যাব পাৰে। ইউটিউবৰ চেনেলটো মই বহুত চলোৱা নহয়, তুলুমণি বৰগোহাঁই বুলি আছে, তাত এই গোটেই চিৰিজকেইটাৰ ভিডিঅ'কেইটা পাব। ধন্যবাদ।